So good morning children. আজি আমি এই পাঠটো A Legend of the Northland by Phoebe Carey ইয়াৰ আমি তৃতীয়টো পাৰ্ট আলোচনা কৰিম য'ত নেকি আমি প্ৰথম দুটা ভিডিঅ'ত তোমালোকৰ প্ৰায় আধাখিনি আমি আলোচনা কৰিলো য'ত নেকি আমাৰ কথাখিনি জানিলো যে এই যেটো কবিতাটো সেই কবিতাটো যেটো ফিজিক্যাল যেটো ব্যাকগ্ৰাউন্ড মানে ধৰা যে জিওগ্ৰাফিক্যালি এটো কোনটো ঠাইত অৱস্থিত যেটো নেকি আমি জানো যে নৰ্থলেণ্ডৰ এটা আখ্যানৰ বিষয়ে আলোচনা কৰিছে য'ত নেকি মহিলা এগৰাকী আছে যিগৰাকী মহিলাক এজন সেইণ্ট পিটাৰে হেৰি বিচাৰি আহে কি কয় কেক এটা বিচাৰি আহে সো সেই ক্ষেত্ৰত কিনো কথা হয় সেই যে গল্পটো সেই গল্পটোৱে আমাক এই লেজেণ্ডটোত আলোচনা কৰিছে আমি কন্টিনিউ কৰো আহা সো এতিয়া কি হল তাই প্ৰথমতে তাইকটো কৈছিলে যে সেইণ্ট পিটাৰে কি কৈছে যে তুমি তোমাৰ ঘৰত যেটো ষ্টকত বনাই থোৱা কেক আছে তাৰ পৰা মোক এটা কেক দিয়া সো মহিলাগৰাকী কিন্তু সেই কামটো কৰিব নোৱাৰিলে তাই দেখিলে যে হেতু তাইৰ যেটো বনোৱা ষ্টকৰ যিখিনি কেক আছে সেইখিনি যথেষ্ট ডাঙৰ সেইখিনি তাই দিব নোৱাৰে মানে বৰ মানে মহিলাগৰাকী তাৰ মানে সাইকোলজিক্যালি তাই মানে খুব হেৰি আছে মানে ত্ৰিপন জাক মানে ইমান ডাঙৰ কেকটো মই কেনেকৈ দি দিম নাই নাই মই দিব নোৱাৰো সো এটা কাম কৰো মই সৰু এটা বনাও সো তাই এটা সৰু এটা বনালে কেক কিন্তু সৰু কেকটো যেতিয়া বনালে যেতিয়া গৰম হ'ল দেখিলে আৰে এটোটো বহুত ডাঙৰ হ'ল এটোটো মই দিব নোৱাৰো সো হি আকৌ এটা বনালে সো এই বস্তুটো সাবা কেক বুলা বস্তুটো সাধাৰণতে এনেই ডাঙৰ হৈ যায় সৰু কেকটোৱে কিন্তু বনাওতে ডাঙৰ হৈ যায় কিন্তু দ্বিতীয় কথা আৰু এটা লক্ষ্য কৰিবা যে সেইণ্ট পিটাৰে কিন্তু বাহিৰত ভুকত পৰি আছে তাৰটো খুব ভুক লাগি আছে কেক এটা বনিবলৈ যথেষ্ট সময় লাগে সো হি এটা কেক বনাই তাক কৈছে যে ৰেডিমেড দিবলৈ কিন্তু হি এটা কেক বনাই আকৌ দ্বিতীয়বাৰ কেক বনাব লৈছে ভাবিছোৱা কিমান সময় লৈছে তাৰ পিছত থাৰ্ড টাইম then she took a teeny scrap of dough মানে একেবাৰে সৰু পাতলা এটা ডো ললে ডো মানে এই যে আটা যেটো মাখে যেটো বেটাৰ বুলি যেটো কয় আমাক যেটো মানে লেই যেটো হয় হেতুক ডো বুলি কয় সেই ডোটো একদম তিনি স্ক্ৰেপ এটা ললে সো আকৌ হেতুকে লৈ পিনে সৰু অকমান ডো এটা একেবাৰে সৰু এটা মানে ডো এটা লৈ তাকে আকৌ ৰোল কৰিছে তাৰ মানে ৰুটি যেনেকৈ বেলিছে বেলি তাক মানে ডাঙৰ কৰাব লাগিবতো ৰোল কৰিছে rolled it flat তাকে লৈ হি ৰোল কৰিয়ে আছে যিমান ফ্লেট কৰিব যিমান ডাঙৰ দেখাব যিমান মানে যদি ডাঙৰ দেখাবলৈ কাৰণে তাকটো চেপেটা বনাব লাগিব একদম চেপেটা বনাই আছে and baked তাৰ পিছত বেক কৰিলে it thin as waferৰ নিচিনা এই waferটো তোমালোকে খাবলৈ পোৱা এক ধৰণৰ মানে একদম পাতলা বিস্কুটৰ নিচিনা থাকে হেতু মানে হেৰি হয় চকলেট ভিতৰত বাহিৰত চকলেটৰ লেয়াৰ থাকে মুখত দিলে পমি যায় মানে নাইকিয়া হৈ যায় এনেকুৱা লেয়াৰ থাকে ৱেফাৰটো তেনেকুৱা ধৰণৰ বস্তু একদম ওয়েট নাই ওয়েটলেস বতাহত উৰি থকা নিচিনা চকলেট পোৱা যায় কিটকেটৰ চকলেটটো থাকে ভিতৰত তেনেকুৱা থাকে ৱেফাৰ থাকে ৱেফাৰবোৰ চেনি দি থৈ খাবলৈ ভাল হয় তেনেকুৱা নিচিনা ৱেফাৰৰ দৰে তাৰ পিছত কি হ'লগে হেতু বনিলে একদম সৰু smallest বুলি ক'ব পাৰ but she could not part with it তাই হেতুকো দিব নোৱাৰিলে তাই সেই ইমান সৰু এটা বনালে আৰু হেতুক সৰু এটা ডোল একেবাৰে তিনি যাকৈ স্মলটোক তিনি নকয় তিনিটো সৰু একদম সৰু হেতুক তিনি বুলি কয় তেনেকুৱা এটা লৈ হেতুকে চেপেটা কৰি দীঘল কৰিলে আকৌ হেতুক বেক কৰাৰ পিছত এতিয়া দেখিছে হেতু মই দিব নোৱাৰো মহিলাগৰাকী ইমান কৃপণ যে সেই বেকিং কৰা সেই একদম পাতলা একদম ডোটো বনাইছে যেটো হেতুও তাই সেইণ্ট পিটাৰক দিব নোৱাৰে সো কি হ'লগে she said সেই মহিলাগৰাকী নিজেই কৈছে দেই যে my cakes that seems too small মোৰ কেকখিনি my cakes that seems too small মোৰ কেকখিনি এনেকুৱা লাগে যেন বহুত সৰু কেতিয়া সৰু যেন লাগে when I eat of them myself যেতিয়া মই নিজে খাওঁ কনসেপ্টটো তেনেকুৱা
মই যেতিয়া নিজে খাওঁ তেতিয়া মই বনোৱা কেকটো এনেকুৱা লাগে ইমান সৰু কেক, নিজে খাওঁতে সৰু, কিন্তু আৰ য়েট টু লাৰ্জ টু গিভ আৱে, কিন্তু দিবলৈ কাৰোবাক এনেকুৱা লাগে ইমান ডাঙৰ। একেটাই বস্তু, নিজে খাবলৈ এনেকুৱা লাগে বহুত সৰু, আনক দিবলৈ লাগে যেন বহুত ডাঙৰ। হা, চ' শ্বি পুট দেম অন দ্য চেল্ফ, গোটেইখিনি যিমান বনাইছে চব সি গৈ পিনে আকৌ চেল্ফত ৰাখি দিলে। নাই, নহ'ব, মই দিব নোৱাৰোঁ। হা, নিজেই কৈছে মই নিজে খাওঁতে মোক লাগে বহুত সৰু, আনক দিওঁতে লাগে যেন বহুত ডাঙৰ। চ' দিব নোৱাৰিলে, গোটেইখিনি আকৌ গৈ চেল্ফত ৰাখি দিলে। দেন চেইণ্ট পিটাৰ গ্ৰিউ এংগ্ৰি, তেতিয়া চেইণ্ট পিটাৰ খং উঠিলে। চেইণ্ট পিটাৰ অলপ অন্তৰ্যামী নিচিনাও হয়, চেইণ্ট পিটাৰে গোটেই কথাবোৰ অলপ গমো পায়। হা, তেতিয়া চেইণ্ট পিটাৰৰ খং উঠিলে। এই যে আমি প্ৰথমতে পঢ়িছিলোঁ চেইণ্ট পিটাৰক খং উঠাই লৈছে মহিলাগৰাকী, এই কাণ্ডটোৱে মোক খং উঠায়। যিকোনো মানুহৰ কাৰণে খং উঠিব। আৰু চেইণ্ট পিটাৰ যিজন তেনেকুৱা এজন মিছনেৰী মানুহে, তেওঁলোকে এনেকুৱা ধৰণৰ লাইফটোৱে তেনেকৈ কটায়, আনৰ ঘৰতে মানে বিচাৰি খায়। যেনেকৈ আমাৰ যেনেকৈ হিন্দু ধৰ্মত যেনেকৈ মানে সন্ন্যাসীসকল থাকে, তেওঁলোকৰ কোনো কাম নাথাকে, তেওঁলোকে কেৱল প্ৰভুৰ সেৱাহে কৰে, প্ৰভুৰ পূজা অৰ্চনা কৰি প্ৰভুৰ গুণগান গায়ে ঘূৰি ফুৰে। তেওঁলোকে সন্ন্যাসী, তেওঁলোকে মানে নিয়মমতে 5টা ঘৰত গৈ পিনে ভিক্ষা বিচাৰিব, 5টা ঘৰৰ পৰা যি পালে সেয়ে খাব, নাপালে নাই, তেনেকুৱা ধৰণৰ লাইফ কটায় তেনেকুৱা। চ' ইয়াৰ লাইফটো তেনেকুৱা, য'ত যেনেকৈ যি পায় তেনেকৈ, কাৰণ তেওঁলোকৰ কামটোৱে হৈছে ভগৱানৰ নাম প্ৰচাৰ কৰি গৈ ফুৰা, গোটেই দেশখনত বিশ্বব্যাপী ভগৱানৰ নাম প্ৰচাৰ কৰি থকাটো। গতিকে তেওঁলোকৰ কাৰণে মানে তেওঁলোকে কোনো কাম কৰি পিনে টকা উপাৰ্জন নকৰে, সংসাৰ চলোৱাৰ কোনো কাম নাথাকে, তেওঁলোকে গোটেই জীৱনটো ভগৱানক সমৰ্পণ কৰি দিয়ে। গোটেই জীৱন ভগৱানে দিয়া জীৱন হয়, এইটো ভগৱানৰ কামতে লাগক, তেনেকৈয়ে ভাবে। নিজৰ খোৱা বোৱাৰ কাৰণে চিন্তা নকৰে, এনেকৈ য'ত যি পালে খালে, নাপালে নাই, তেনেকৈয়ে চলি থাকিব। কিন্তু এনেকুৱা ধৰণৰ বহুত ঘৰত গৈ পিনে বিচাৰি বিচাৰি তেনেকৈ খাই আহি আছে, কিন্তু ইয়াত আহি এই পৰিস্থিতিটো পালে, এতিয়া তাইৰ খং উঠি গ'ল, মানে চেইণ্ট পিটাৰৰ খং উঠিলে। আৰু এটা কথা ইয়াত কওঁ যে তেওঁলোক যিহেতু সন্ন্যাসী মানুহ, সেই মানুহখিনি তাৰমানে আচলতে সহজতে খঙো নকৰে, খুব বিনয়ী মানুহখিনি, খুব বিনম্ৰ। তেওঁলোকক তুমি গালিও পাৰি দিয়া, তেতিয়াও তাৰমানে খং নকৰে। তেওঁলোকে মানে ভাবে যে তুমি গালি পাৰিছা, সেইটো মানে মোৰ কিবা কৰ্ম দুখ আছে, মই গালি খোৱাৰ আছে, চব মই গালি শুনিছোঁ, তেওঁলোকে খং নকৰে। কিন্তু এনেকুৱা পৰিস্থিতিত যাৰ তাইক মানে চেইণ্ট পিটাৰক খং উঠিছে, ফৰ হি ৱাজ হাংৰি, কাৰণ তেখেত বহুত ভোকত আছিলে, এণ্ড ফেইণ্ট, মানে ভোকত মৰি যোৱা অৱস্থা, মূৰ্ছা যোৱা অৱস্থা, মানে বেহুচ হৈ পৰি যাব যদি খানা নাপায়, তেনেকুৱা এটা অৱস্থা। গতিকে তাৰ খং উঠিলে। এণ্ড চিয়'ৰলি ছাচ এ ৱুমেন, আৰু নিশ্চিতভাৱে এনেকুৱা মহিলাগৰাকী ৱাজ এনাফ টু প্ৰভোক এ চেইণ্ট। এনেকুৱা মহিলা থাকিলে যিকোনো চেইণ্ট হওক, সন্ন্যাসী হওক, তেওঁৰ খং উঠাটো স্বাভাৱিক। এনেকুৱা কৰিলে, কোনোবা মহিলাই তেনেকুৱা কৰিলে এটা চেইণ্টৰ খং উঠিবই। চেইণ্টৰ সহজতে খং নুঠে, চেইণ্ট মানে সেই তেনেকুৱা সন্ন্যাসীবোৰক বুজাইছে, তেনেকুৱা মানুহৰ খং নুঠে। কিন্তু এনেকুৱা মহিলাগৰাকী এনাফ হয়, যথেষ্ট হয় এনেকুৱা চেইণ্টক খং তুলিয়াবলৈ কাৰণে। দেন এণ্ড হি ছেড ইউ আৰ টু চেলফিছ, তেতিয়া চেইণ্ট পিটাৰে কৈছে যে তুমি বহুত বেছি চেলফিছ। মানুহ চেলফিছ হয়, মানুহ চেলফিছ মানে স্বাৰ্থপৰ, মানুহ মাত্ৰই স্বাৰ্থপৰ। সকলো মানুহে অকণমান অকণমান হ'লেও স্বাৰ্থপৰ, নিস্বাৰ্থ, একেবাৰে নিস্বাৰ্থ মানুহ পোৱা কঠিন হয়। প্ৰত্যেক মানুহে কিবা না কিবা এটা প্ৰতি তেওঁলোকৰ নিজস্ব স্বাৰ্থ থাকে, বাৰু ঠিক নহয়, স্বাৰ্থপৰ। কিন্তু তুমি টু ফাৰ চেলফিছ, তুমি বহুত বেছি স্বাৰ্থপৰ। টু ডিভিল ইন হিউমেন ফৰ্ম, মানে মানুহ ৰূপে জীয়াই থাকিবৰ কাৰণে থকা হিচাপে তুমি মানুহ মানে নহয়। মানুহ হিচাপে থাকিবলৈ হ'লে অলপ নিস্বাৰ্থতাটো থাকিব লাগিব। ইমান স্বাৰ্থপৰ তুমি যে তুমি মানুহ হিচাপে জীয়াই থকাৰ কাৰণে যোগ্য নহয়, সেইটোকে কৈছে। টু ডিভিল ইন হিউমেন ফৰ্ম, মানে মানুহ হিচাপে জীয়াই থকাৰ কাৰণে তোমাৰ ইমান স্বাৰ্থ লৈ পেলাই মানুহ হিচাপে জীয়াই থকাৰ কাৰণে তুমি উপযোগী নহয়। টু হেভ বোথ ফুড এণ্ড শ্বেল্টাৰ, মানুহ হৈ পেলাই তুমি আছা, তুমি ভগৱানৰ আশীৰ্বাদত কি পাই আছা, ফুডো পাই আছা, খাবলৈ পাই আছা,
আশ্ৰয় পাই আছা, থাকিবলৈ ঘৰ পাইছা, এইটো কি ভগৱানৰ আশীৰ্বাদত তুমি এইবোৰ পাইছা। এনেকৈ পাই পেলাই মানুহ হিচাপে জীয়াই থকা তুমি যোগ্য নহয়। মহিলাগৰাকী মানুহ হিচাপে জীয়াই আছে কাৰ আশীৰ্বাদত? ঈশ্বৰৰ আশীৰ্বাদত। ঈশ্বৰৰ আশীৰ্বাদত মানুহ হিচাপে জীয়াই আছে। তাই থাকিবলৈ এটা ঘৰ পাইছে, যিটো ঘৰৰ পৰা তাই ঠাণ্ডা ৰ'দ বৰষুণৰ পৰা বাচি আছে। তাই খাবলৈ পাইছে, ভোক যিটো ছেইণ্ট পিটাৰে যেনেকুৱা ভোকত মৰি আছে তেনেকুৱা ভোকত থাকিবলগীয়া হোৱা নাই। গতিকে ইমান সুবিধা পোৱাৰ কাৰণে সি যোগ্য নহয় বুলি কৈছে। এণ্ড ফায়াৰ টু কিপ ইউ ৱাৰ্ম। তাতে আকৌ তোমাৰ এইটো নৰ্থলেণ্ডত তাৰমানে ফায়াৰ লাগিবই, জুই লাগিবই। তাৰমানে নিজকে গাটো গৰম কৰি ৰাখিবলৈ তুমি চৌকা জুই লাগিবই। গতিকে তাত তুমি জুই নহ'লে থাকিব নোৱাৰা। মানে ঘৰৰ ভিতৰত চৌকা এটা জুই জ্বলি থাকিব লাগিব, তেতিয়াহে তুমি মানে আৰামত থাকিব পাৰা, নহ'লে বহুত কষ্ট তাত থকাটো। গতিকে সেইটো কৈছে তুমি খাবলৈ ফুড পাইছা, থাকিবলৈ ঘৰ পাইছা, জুই পাইছা, তুমি আৰামত থাকিবলৈ, তোমাক গৰম হৈ থাকিবলৈ, ইমানখিনি বস্তু পোৱাৰ তোমাৰ যোগ্যতা নাই বুলি কৈছে। ছেইণ্ট পিটাৰে সেই বুলি ক'লে। নাও ইউ শ্বেল বিল্ড, এতিয়া কৈছে নাও ইউ শ্বেল বিল্ড এজ দ্য বাৰ্ডছ ডু, যে তুমি এতিয়া এনেকৈ থাকিবা যেনেকৈ চৰাই থাকে, বাঁহ সাজিবা, এনেকৈ চৰাইৰ দৰে বাঁহ সাজিবা। এণ্ড গেট ইয়ৰ স্কেণ্টি ফুড, আৰু অকণমান খাদ্য পাবা। স্কেণ্টি, স্মল শব্দটো পাইছিলোঁ প্ৰথমতে, মানে স্মল মানে সৰু, তিনি মানে তাতকৈ সৰু, স্কেণ্টি মানে একদম একেবাৰে সৰু। নামমাত্ৰ হেৰি পাবা, ফুড পাবা। বাই বৰিং এণ্ড বৰিং এণ্ড বৰিং, খুটি 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 অকণমান খাদ্য পাবা। কথাটো কি বুজি পাইছা? ৰ'বা আগবাঢ়িছোঁ তেতিয়া। অল ডে ইন দ্য হাৰ্ড ড্ৰাই উড, গোটেই দিনটো খুটি থাকিব লাগিব দাঁতেৰে, মানে ঠোঁটেৰে, চৰাইৰে যেনেকৈ উঠেৰে যে খুটি থাকে, কাঠত, শুকান কাঠত খুটি থাকিব লাগিব। গোটেই দিন খুটি 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 তেনেকৈ অকণমান খাদ্য পাবা। বাৰু তাৰপিছত কি হ'লগৈ? দেন শ্বি ৱেণ্ট আপ টু দ্য চিমনি, দেন শ্বি ৱেণ্ট আপ থ্ৰু দ্য চিমনি। তাৰপিছত কি হ'ল? তাই উঠি গুচি গ'ল। থ্ৰু দ্য চিমনি, চিমনি দি পিনে পাৰ হৈ গুচি গ'ল। মানে সেইটো কিবা মানে সেই যে ছেইণ্ট পিটাৰে অভিশাপ দিলে যে মহিলাগৰাকীক, তুমি এতিয়া গোটেই দিনটো খুটি 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 কাঠত, গোটেই দিনটো কাঠত খুটি, শুকান কাঠত খুটি 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 থাকোঁতে 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 বৰিং হৈ যাবা। এনেকৈ খুটোতে 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 অকণমান খানা পাবা। সেইটো কোৱাৰ পিছৰ পৰা চৰাইৰ দৰে বুলি ক'লে। তেতিয়া মানে তাই উৰি গৈ পেলাই এই যে চিমনি আছে, চিমনি মানে যিটো আমাৰ হেৰি ফেক্টৰীত থাকে যে চিমনি থাকে যে ধোঁৱা ওলায়, সেই ধোঁৱা ওলা ঘৰতো তেনেকুৱা থাকে, তাৰমানে ধোঁৱাবোৰ বাহিৰলৈ ওলাই যাবলৈ সৰু সেই চিমনিৰ ওপৰত ভিতৰেদি সোমাই গৈ পিনে ওলালে। নেভাৰ স্পিকিং এ ৱৰ্ড, এটাও শব্দ তাই মাত নামাতিলে মহিলাগৰাকীয়ে। এণ্ড আউট ইন দ্য টপ ফ্লিউ দ্য উড পিকাৰ, আৰু সেই ভিতৰৰ পৰা মানুহ সোমালে, চিমনিৰ ওপৰৰ পৰা ওলাই গ'ল এটা, ওপৰৰ পৰা ওলাই গ'ল উড পিকাৰ। কি ওলালে? উড পিকাৰ। উড পিকাৰ মানে কাঠৰোকা, কাঠৰোকা চৰাই। কাঠৰোকা চৰাই তোমালোকে দেখিছা, কাঠত যে খুটি থাকে, ঠুক 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 ঠুককৈ কাঠত খুটি থাকে, খুটি থাকে, খুটোতে খুটোতে বহুত দিনটো খুটি থাকোঁতে অকণমান খাদ্য পায়। সেই তেনেকুৱা কাঠৰোকা হৈ গ'ল। কাৰণ ফৰ শ্বি ৱাজ চেঞ্জ টু এ বাৰ্ড, কাৰণ তাই এতিয়া তাইৰ চৰাই হৈ গ'ল। মানুহ হিচাপে সি মানে থকাৰ যোগ্য নহয় পৃথিৱীত। ইমান আৰামত, ইমান ধুনীয়া জেগাত সি থকাৰ কাৰণে মানুহ হিচাপে থকাৰ যোগ্য নহয়। তাৰ যোগ্য স্থান হৈছে তই কাঠৰোকা হৈ থাক। ছেইণ্ট পিটাৰে তাক মানে অভিশাপ দিলে, আৰু সেই অভিশাপৰ ফলত সেই মহিলাগৰাকী কি হৈ গ'লগৈ? কাঠৰোকা বুলি কয়, উড পিকাৰ বুলি কয়, কাঠৰোকা হৈ গ'ল। সেই অভিশাপৰ ফলতে, তাৰ ছেইণ্ট পিটাৰৰ অভিশাপতে কাঠৰোকাৰ জন্ম হ'ল বুলি কোৱা হয়। চ' সেইকাৰণে কাঠৰোকাই কি হয়? গোটেই দিনটো কাঠতে খুটি থাকিব, খুটি থাকিব, খুটোতে 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 অকণমান খাদ্য পায়, স্লাইট স্কেণ্টি খাদ্য পায়। গতিকে তাৰ জীৱনটো তেনেকুৱা হৈ গ'ল। আৰু সেইটো হৈছে তাৰ নিজৰ কৰ্ম দুখত, মানুহৰ কৰ্মফল ভোগে বুলি কয়। हम जो करते हैं वैसा ही हम लोगों को मिलेगा, ये आपका कर्म है। इसीलिए
মানে আমাক কি কৰে আমাৰ ধৰ্মীয় শাস্ত্ৰবোৰে সেই কথাটো শিকায় আমি কৰ্মটো ভাল কৰ্ম কৰিব লাগে বেয়া কৰ্ম আমি কৰিব পাৰোঁ নো ডাউট কিন্তু কৰ্মৰ ফল পোৱা যায় এই কৰ্মফলে কেতিয়াও কাউক নেৰে বুলি কয় মানে আমি এজন মানুহ এনেকুৱা হ'ব পাৰে তো আমি ভাবোঁ যে মইতো কাৰো বেয়া একো কৰা নাই মোৰ লগত ইমান বেয়া কেলে হয় আমি ভাবোঁ নহয় যে মইতো কাৰো লগত কোনো বেয়া কাম কৰা নাই কিন্তু মোৰ ইমান বেয়া কেলে হ'বলৈ ধৰিছে মই ইমান কষ্ট কেলে পাওঁ সেইটো কৰ্মফল আগতে কিবা বেয়া কৰ্ম কৰিছিলে সেই কৰ্মফল ভোগে বুলি কয় ইয়াতো সেই কথাটোৱে বুজাইছে তাৰমানে কৰ্মৰ ফলতে তাই আজি এতিয়া কাটচুকা হৈ পিনে তেনেকুৱা অৱস্থাত থাকিবলগীয়া হ'ল তাৰপিছত যিটো শেষৰ দুটা লাইন আছে সেইটো লাইন আৰু আছে অকণমান তাৰপিছত শ্বি হেড এ স্কাৰলেট অন হাৰ হেড তাৰ মানে মূৰত এটা স্কাৰলেট আছে অলপ মানে সেন্দুৰ লোৱা যেনেকৈ দাগ যেনেকৈ থাকে তেনেকুৱা মূৰত যিটো থাকে সেই স্কাৰলেট আছে টপ অফ হেড হাৰ মূৰত আছে এণ্ড ডেট ৱাজ লেফ্ট দ্য ছেম সেইটো তাৰমানে আগতো তেনেকুৱাই আছিলে মহিলাগৰাকীয়ে যেতিয়া মানে মহিলা হৈ আছিলে তেতিয়াও তাৰ মূৰত সেই মানে স্ক্ৰেপডাল আছিলে হেতা মানে সীতা যিটো কয় মানে মূৰত যিটো থাকে সেন্দুৰ লোৱা ঠাইডোখৰত যিটো হেৰি থাকে চিন থাকে সেই চিনটো স্কাৰলেট কালাৰ ৰঙা নিচিনা যিটো থাকে সেইটো তাৰ পিছতো থাকিলে বাট অল দ্য ৰেষ্ট অফ দ্য ক্লথছেছ ৱেৰ বাৰ্ণ কিন্তু বাকী যিমান কাপোৰ কানি আছিলে গোটেইখিনি জ্বলি গ'ল ব্লেক এজ গ'ল গৈ পিনে একদম ক'লা হেৰি হৈ গ'লগৈ মানে ছাই নিচিনা হৈ গ'ল তাৰমানে ফ্লেম শিখাৰ নিচিনা ক'লা হৈ গ'ল ব্লেক এজ এ কোল মানে কয়লাৰ নিচিনা ক'লা হৈ গ'লগৈ একদম জুইত পুৰি গ'ল কাৰণ চিমনি ভিতৰেদি পাৰ হৈ গ'লতো গোটেই কাপোৰ চাপোৰ জ্বলি গোটেইখিনি ক'লা কয়লাৰ নিচিনা হৈ গ'ল আৰু খালি মাজৰ যিটো হেতা যিটো কয় সেন্দুৰ লোৱা ঠাইডোখৰ সেইডোখৰ যেনেকৈ আছিলে আগতে যেনেকৈ ৰঙা দাগ আছিলে তেনেকৈ সেই ৰঙা দাগটো তেনেকেই থাকি গ'ল এণ্ড এভৰি কাণ্ট্ৰিজ স্কুল বয় হেজ চিন হাৰ ইন দ্য উড এতিয়া প্ৰত্যেকটো দেশৰে যিবোৰ স্কুলৰ ল'ৰা ছোৱালীয়ে হেজ চিন হাৰ তাইক দেখা পায় ইন দ্য উড কাঠত দেখা পায় কাঠটোত খুটি থকা দেখা পায় হুৱেৰ শ্বি লিভছ ইন দ্য ট্ৰিজ আৰু তাত মানে গছতে থাকে টিল দিছ ভেৰি ডে আজিলৈকে সেই গছতেই আছে তেনেকৈ গছতেই থাকে বৰিং ফৰ ফুড বৰিং এণ্ড বৰিং ফৰ ফুড আৰু খাদ্যৰ কাৰণে দিনটো খুটি থাকে আজিলৈ আমাৰ এই পাঠটো ইয়াতে শেষ হৈছে কবিতাটোৰ ইয়াৰ পিছৰ ভিডিঅ'টোত আমি কবিতাটোৰ যি কুৱেশ্যন এনচাৰ আছে সেইখিনি দি দিম তোমালোকে চাই থাকিবা আজিৰ কাৰণে থেংক ইউ